সাংস্কৃতিক প্ৰতিযোগিতাৰ লগত বঁটা বিতৰণী অনুষ্ঠান আপোনালোকে আয়োজন কৰিব 17 তাৰিখে কি ক'ব আপোনালোকে? নগাবন্ধা মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাত এটা সিদ্ধান্ত লোৱা হৈছে। নগাবন্ধা মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি লগতে নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট আৰু আমাৰ এই অঞ্চলৰ এটি সংস্থা নগাবন্ধা গৰৈমাৰী আঞ্চলিক সচেতন নাগৰিক মঞ্চৰ সৌজন্যত মাননীয় মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মা দেৱক সমাজ সংস্কাৰক বঁটা আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত হেমন্ত কুমাৰ দাসদেৱক জনতাৰ সেনাপতি বঁটা আৰু মৰিগাঁও জিলাৰ শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মাননীয় অপূৰ্ব কুমাৰ ডাঙৰীয়াক শিক্ষা সংস্কাৰক বঁটাৰে তেখেতসকলক সন্মানিত কৰা হ'ব। অহা 17 ডিচেম্বৰ 2024 তাৰিখ এই বিদ্যালয়ত হ'বলগীয়া বাৰ্ষিক যিটো আমাৰ সাংস্কৃতিক সমাৰোহ সেই সমাৰোহত তেখেতসকলক বঁটা প্ৰদান কৰা হ'ব। আপোনালোকৰ ইয়াতে শোভাযাত্ৰা থাকিব? আমাৰ শোভাযাত্ৰা নাথাকে, আমাৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ হয় বিদ্যালয় সপ্তাহে 7 দিন আৰু তাৰপিছত তাৰ লগত সংগতি ৰাখি বাৰ্ষিক সাংস্কৃতিক সমাৰোহ প্ৰত্যেক বছৰ অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক হিচাপে প্ৰথমতে নিজকে নিজে গৌৰৱ উপলব্ধি কৰোঁ। মোৰ লগৰ যিসকল সহযোগী শিক্ষকবৃন্দ আছে তেওঁলোকৰ পূৰ্ণ সহযোগিতা আৰু কৰ্মোদ্যমৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়া জগতখনৰ উৎকৰ্ষ সাধনৰ অৰ্থে আমি প্ৰতি বছৰে খুব ধুনীয়াকৈ উলহ মালহেৰে আমি সাংস্কৃতিক অনুষ্ঠান আৰু ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। আৰু অতি গৌৰৱৰ বিষয় যে আমাৰ এইখন বিদ্যালয়ত একেবাৰে অভিভাৱক স্বৰূপে আমাৰ মৰিগাঁও জিলাৰ 3গৰাকীকৈ ঊৰ্ধ্বতন বিষয়া অৰ্থাৎ জিলাখনৰ জিলা আয়ুক্ত সন্মানীয় শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধাৰ আৰক্ষী অধীক্ষক হেমন্ত দাস ডাঙৰীয়া আৰু লগতে বিশেষ শিক্ষাৰ সংস্কাৰক আমাৰ জিলাখনত নতুনকৈ আমাৰ ইয়াত পদাৰ্পণ কৰা বিষয়া হিচাপে মৰিগাঁও জিলা পৰিদৰ্শক মহোদয় শ্ৰদ্ধাৰ অপূৰ্ব ঠাকুৰীয়া ডাঙৰীয়া, তেখেতেও এইবাৰ আমাৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশিষ্ট অতিথি হিচাপে। নিশ্চিতভাৱে তেখেতসকলৰ ভাল পৰামৰ্শৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো আৰু ভাল ধৰণে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ফালৰ পৰা ভাল পৰামৰ্শ পাম আৰু তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লগতে আমি যথেষ্ট আশাবাদী হৈ আছোঁ। তেখেতসকলৰ পৰা আমি ভাল প্ৰেৰণা পাম, উৎসাহিত হ'ম আৰু তাৰে আশা কামনা কৰি অহা 17 ডিচেম্বৰ শনিবাৰ দিনাখনে দিনজোৰা কাৰ্যসূচীৰে মঙলবাৰ দিনাখনে দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। ইয়াত আমি আমাৰ অসমীয়া কলা কৃষ্টিৰ লগত জড়িত ৰাভা সংগীত, বিষ্ণু সংগীত, ভূপেন হাজৰিকা দেৱৰ গোৱা কিছুমান সেউজ সংগীত কিছুমান থাকে সংগীত আৰু কিছু শিশুবিলাকৰ নৃত্য, বিভিন্ন কলা কৃষ্টিৰ লগত জড়িত কাৰ্যসূচীবিলাক আমি হাতত ৰাখিছোঁ। আশা কৰিম আমাৰ অঞ্চল তথা বৃহত্তৰ নগাবন্ধা অঞ্চলবাসী ৰাইজে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি এই শিশুসকলক অনুপ্ৰাণিত কৰিব বুলি আশা ব্যক্ত কৰিছোঁ।